ওয়েলকাম এভরিওয়ান, আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেট সাকসেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছসমূহ আপোনালোকৰ কাৰণে যিমান পাৰোঁ প্ৰভাইড কৰি থাকোঁ। আজিৰ ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি আচলতে ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, এটা বৃহৎ ভেকেঞ্চি বুলি ক'ব লাগিব। এটা বৃহৎ ভেকেঞ্চি আচলতে এডভাৰটাইজমেণ্ট আপোনালোকৰ কাৰণে মুকলি হৈছে, য'ত নেকি প্ৰায় 1100কৈ পোষ্ট আপোনালোকৰ কাৰণে মুকলি হৈছে, আৰু তাতে ন্যূনতম অৰ্হতা আপোনালোকৰ যিকোনো শাখাৰ যদি আপোনালোকে স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে, তাৰমানে যিকোনো শাখাৰ পৰা আপোনালোকে BA BSc BCom বা BTech যিকোনো ধৰণৰ যদি বেচেলাৰ পাছ কৰিছে, তো ডেফিনেটলি আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। আৰু পোষ্টটো বহুত এটা ভাল পোষ্ট, খুব এটা ভাল ধৰণৰ দৰমহাৰ নিৰিখ আপোনালোকে লাভ কৰিব। এতিয়া এই পোষ্টসমূহত এপ্লাই কেনেকৈ ধৰণে কৰিব, এপ্লাই কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান পে'মেণ্ট কৰিব লাগিব, বা আপোনালোকৰ এজ কিমান হ'ব, মানে কিমান এজৰ ভিতৰত আপোনালোকে এইখিনি এপ্লাই কৰিব পাৰিব, এক্সামিনেশ্যন ডেটটো কেতিয়াকৈ থাকিব, আপোনালোকৰ যিটো চিলেবাছ সেই চিলেবাছটো কি হ'ব, কেনেকৈ ধৰণে পঢ়িব লাগিব, প্ৰচিডিঅ'ৰ অফ দ্য চিলেকশ্যনছ, কেইটা ষ্টেজত আপোনালোকৰ পৰীক্ষা হ'ব, ৰিটেন টেষ্ট এটাই হ'ব। গতিকে মই ভাবোঁ এই পোষ্টটোৰ কাৰণে যদি আপোনালোকে ভাবে যে মই এই পোষ্টটো আচলতে জুনিয়ৰ মেনেজাৰ, জেম বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত, জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ, খুব এটা ভাল পোষ্ট হয়। জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ এটা প্ৰমোশ্যনৰ পাছতে আপোনালোকে ডিৰেক্টলি মেনেজাৰলৈকে প্ৰমোট হ'ব পাৰিব। গতিকে খুব ভাল পোষ্ট। মই ভাবোঁ আপোনালোকে যদি স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে, প্ৰতিজন ছাত্ৰই কিন্তু ইয়াতে আবেদন কৰাৰ খুব প্ৰয়োজন। আৰু চিলেবাছখনো বহুত টাফ এখন চিলেবাছ নহয়, এটাই ৰিটেন এক্সাম হ'ব, আৰু সেই ৰিটেন এক্সামটো 200 মাৰ্কছৰ হ'ব। 200টা কুৱেশ্যন থাকিব, 2 ঘণ্টা সময় দিব, আৰু সেই 2 ঘণ্টা সময়ৰ ভিতৰত আপোনালোকে যদি 120 বা 100 স্ক'ৰ কৰিব পাৰে, তো ডেফিনেটলি মই ভাবোঁ ইয়াতে আপোনালোকৰ চিলেকশ্যনটো নিশ্চিত হ'ব। বাৰু যি নহওক, আমি ডিটেইলছত কথাখিনি আলোচনা কৰিম। আমি আচলতে ডিৰেক্টলি অফিচিয়েল এডভাৰটাইজমেণ্টখন লৈ অহা নাই। আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি ডাউনলোড কৰি চাব পাৰিব, নহ'লেও মই আমাৰ টেলিগ্ৰামত এভেইলেবল কৰি দিম, আপোনালোকে চাই ল'ব। মই অকণমান শ্বৰ্ট ফৰ্মত যিহেতু ভিডিঅ'টো দিবলৈ গৈ আছোঁ, কাৰণ আপোনালোকক জাষ্ট ইনফৰমেশ্যন দিয়াৰহে আমাৰ কৰ্তব্য। গতিকে মই অকণমান শ্বৰ্টকৈ আপোনালোকৰ কাৰণে ভিডিঅ'টো প্ৰিপেয়াৰ কৰি লৈ আহিছোঁ। ইয়াতে যদি মন কৰে, আপোনালোকৰ এই পোষ্টসমূহ আমাৰ মাজত খুব প্ৰচলিত IDBI, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, হয়নে? আমি জানো চাগে। খুব এটা আপোনালোকে ভাবিব IDBI বেংক, বহুতে ভাবে আচলতে এইটো এটা প্ৰাইভেট বেংক নেকি। নহয়, এইটো ৰাষ্ট্ৰীয়কৰণ এটা বেংক হয়, নেশ্যনেলাইজ এটা বেংক হয়। গতিকে এইটো সম্পূৰ্ণ চৰকাৰী এটা বেংক হয়, IDBI বেংক। গতিকে সেই IDBI বেংকৰ পৰা 1100কৈ পোষ্ট আপোনালোকৰ কাৰণে মুকলি হৈছে, আৰু সেই 1100কৈ পোষ্টত আপোনালোকে আবেদন কৰিবলৈ আপোনালোকৰ ন্যূনতম এটা কেৱল আপোনালোকে BA BSc BCom পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে। গতিকে ইয়াৰে অনলাইন আবেদনবোৰ সময়সীমা আপোনালোকৰ 8 মাৰ্চ তাৰিখৰ পৰা আৰম্ভ হ'ব। ঠিক আছে, 8 মাৰ্চ তাৰিখৰ পৰা আপোনালোকৰ অনলাইন সময়সীমা আবেদন আৰম্ভ হ'ব, আৰু 19 মাৰ্চ তাৰিখে শেষ হ'ব। ঠিক আছে। তো আজি 9 তাৰিখ, মই খুব সোনকালে কথাখিনি কৈ দিছোঁ। তো 8 তাৰিখ কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব, 9 মাৰ্চ তাৰিখে শেষ হ'ব, 19 মাৰ্চ তাৰিখে শেষ হ'ব। গতিকে 19 মাৰ্চ তাৰিখৰ ভিতৰতে আবেদন কৰি ল'ব। খুব কম সময় দিছে, প্ৰায় 10 দিন সময় দিছে বুলি আমি ক'ব লাগিব। গতিকে খুব বেছি এপ্লিকেণ্ট থাকিব বুলি মই নকওঁ, কম্পিটিশ্যনটো বহুত বেছি চাগে নহ'ব। তথাপিও আজিকালি কম্পিটিশ্যনৰ যুগ, থাকিবই অলপমান। তথাপিও আপোনালোকে নিজক প্ৰিপেয়াৰ কৰক। তো ডেফিনেটলি মই ভাবিছোঁ ইয়াতে আপোনালোকে এটা চিলেকশ্যন কৰিবলৈ নিজৰ এটা পোষ্ট নিজৰ নামত ল'ব পাৰিব। ঠিক আছে। তো ইয়াতে 1100টা পোষ্ট আছে, বাৰে প্ৰতি কৈছোঁ, আৰু খুব লৰালৰি তেওঁলোকৰ প্ৰচেছটো। 12 এপ্ৰিলতে আপোনালোকৰ এক্সামিনেশ্যনটো হৈ যাব, আৰু আগষ্ট ছেপ্টেম্বৰলৈকে আপোনালোকৰ ফাইনেল চিলেকশ্যনৰ লিষ্ট আহি যাব। আৰু তাতে যদি আপোনাৰ নামটো থাকে, ভাবক আপোনাৰ কিমান এটা ভাল লাগিব, নহয় জানো? নেক্সট আমি যাম। নেক্সট আমি ইয়াতে লিখিছোঁ যে ইলিজিবিলিটি ডিটেইলছটো ইয়াত কি লাগিব, হয়নে? ইয়াতে ইলিজিবিলিটি ডিটেইলৰ কথা কৈছে। গ্ৰেজুৱেট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, যিকোনো শাখাৰ গ্ৰেজুৱেট। এনি গ্ৰেজুৱেটছ কেণ্ডিডেট কেন এপ্লাই জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ, জেম,
জেমৰ কাৰণে ইয়াতে আবেদন কৰিব পাৰিব আপোনালোকে আৰু এইটো হৈছে গ্ৰেড অ' পোষ্ট হয় ইয়াতে UR OBC আৰু EWS কেটেগৰী যদি হয় আপোনালোকৰ তেতিয়াহ'লে আপোনালোকৰ BA BSc BCom বা BTechত আপোনালোকৰ 60% মাৰ্কছ থাকিব লাগিব তাৰমানে স্নাতক মানে গ্ৰেজুৱেশ্যন আপোনালোকৰ 60% মাৰ্কছ থাকিব লাগিব লগতে আপোনালোকৰ SC ST যদি হয় তেতিয়া 55% মাৰ্কছ থাকিলেও হয় তেওঁলোক ৰিজাৰ্ভ কেটেগৰী গতিকে তেওঁলোকক অলপমান মাৰ্কছ এটা ৰিলেক্সেশ্যন কৰি দিয়া হৈছে নেক্সট পে স্কেলটো প্ৰায় আপোনালোকৰ এপ্ৰক্সিমেটলি 6.14 লাখ টু 6.50 লাখলৈকে আপোনালোকে দৰমহা লাভ কৰিব তাৰ মানে ইনিচিয়েল চেলাৰী আপোনালোকৰ ইয়েৰলি পাৰ এনাম 6.14 লাখ টু 6.50 লাখ আপোনালোকৰ হ'ব ইনিচিয়েলি যদি ইমান পায় তাৰ পাছত আপোনালোকৰ ৰিটায়াৰমেণ্টৰ সময়লৈকে দৰমহা যথেষ্টখিনি নিৰিখ বাঢ়ি যাব ঠিক আছে নেক্সট আমি যাম নেক্সট ইয়াতে আমি লিখিছোঁ সিলেকশন প্ৰসেস সম্পৰ্কে ইয়াতে সিলেকশন প্ৰসেস বুলি কৈ দিয়াৰ লগে লগে এটা এক্সাম হ'ব অনলাইন টেষ্ট যেটো নেকি MCQ আৰহিত হ'ব এটা অনলাইন টেষ্ট বুলি কৈ দিলে বহুতে ঘৰৰ পৰা দিয়া অনলাইন টেষ্ট বুলি ভাবে নহয় মই তেনেকুৱা এটা ভিডিও আনিম বাৰু আমাৰ SBI এটা ফেলোশ্বিপ ওলাইছে যেটো নেকি ঘৰৰ পৰা পৰীক্ষা দি পনিও আপোনালোকে তাতে সিলেকশন ল'ব পাৰিব হেতু কিন্তু অনলাইন ঘৰৰ পৰা হয় অনলাইন এসেসমেন্ট টেষ্ট হয় এটো ঘৰৰ পৰা দিব লাগিব কিন্তু এটো অনলাইন টেষ্ট মানে এটো ল্যাপটপত বা কম্পিউটাৰত যে আপোনালোকৰ আয়ন ডিজিটেল সেন্টাৰ বিলাকত যে এক্সাম বিলাক হয় তো সেই ধৰণৰ এক্সাম হয় তো সেই আয়ন ডিজিটেল বা তেনেকুৱা ধৰণৰ ল্যাপটপ কম্পিউটাৰৰ যিখন ইনষ্টিটিউট থাকে তো তাতে ল্যাপটপ বা কম্পিউটাৰৰ যিখন কোৱেশ্চনছ পেপাৰ আহিছে তো তাতে আপোনালোকে সেট কৰিব লাগে তাতে আপোনালোকে সিলেক্ট কৰিব লাগে MCQ কোৱেশ্চনছ বিলাক হয় না একে হয় খালি তাতে আপোনালোকে ৰাউন্ড কৰি যাব নালাগে জাস্ট ক্লিক কৰিলেই হ'ল নেক্সট এই যেটো অনলাইন টেষ্ট MCQ টেষ্টত যদি আপোনালোকে সিলেকশন পায় শৰ্ট লিস্টেড হয় তেতিয়া আপোনালোকক DV কাৰণে মাতিব DV মানে হৈছে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে মাতিব তাৰ পাছত আপোনালোকক ইন্টাৰভিউ কাৰণে মাতিব ডকুমেন্ট ভেৰিফিকেশনৰ পাছত আপোনালোকক ইন্টাৰভিউ কাৰণে মাতিব গতিকে খুব এটা ফাষ্ট প্ৰসেস আচলতে গতিকে যদি বিচাৰে যদি জাম হম বুলি ভাবিছে তো ডেফিনেটলি আপোনালোকে আজিয়ে কিন্তু আবেদন কৰি ল'ব কাৰণ আজি 9 মাৰ্চ তাৰিখ আৰু 19 মাৰ্চ তাৰিখলৈকে ৰখি নাথাকিব কাৰণ সাইটৰ প্ৰবলেম হ'ব পাৰে নেক্সট সিলেবাসৰ কথা ক'বলৈ গ'লে আপোনালোকৰ ৰিজনিং আৰু DA আহিব 60 নম্বৰৰ ইংলিশ আহিব 40 নম্বৰৰ মেথছ আহিব 40 নম্বৰৰ আৰু বেংকৰ ওপৰত বেংকিং এণ্ড কম্পিউটাৰৰ ওপৰত কিন্তু 60 নম্বৰ আহিব টোটাল 200টা কোৱেশ্চন 200 মাৰ্কছৰ পৰীক্ষা হ'ব 120 মিনিট তাৰমানে 2 ঘণ্টাকৈ সময় আপোনালোকৰ কাৰণে থাকিব সময়ৰো বহুত বেছি কম নহয় মেথছতে অকমান মেথছ আৰু ৰিজনিংতে অকমান সময়টো আপোনালোকৰ কনজিউম হ'ব বাকিখিনি আপোনালোকে ডাইৰেক্ট কোৱেশ্চন কৰিব পাৰিব ইংলিছতে হওক বা বেংকিং এণ্ড কম্পিউটাৰতে হওক বাকি এক্সামৰ হৈতে একে বাকি বেংকিং এক্সামৰ হৈতে প্ৰায় একে কিন্তু ইয়াতে এটা ষ্টেজতে যেহেতু হৈছে অকমান হে এক্সাম বিলাকৰকে কোৱেশ্চন প্যাটাৰ্নটো অকমান হলেও ইজি আহিব ঠিক আছে ইয়াতে কিন্তু আপোনালোকে জাহা তাহা কোৱেশ্চনসমূহ 200টা কোৱেশ্চন আহিছে 200টা কোৱেশ্চনে কৰি থোৱা হতে দকা নকৰিব কাৰণ ইয়াতে 0.25 নেগেটিভ মাৰ্কিং আছে 0.25 এটা নেগেটিভ মাৰ্কিং ইয়াতে দিয়া হৈছে গতিকে অলপমান চাইচিতি কৰিব আৰু খুব ভাল ধৰণে একদিন পঢ়ক ডেফিনেটলি মই ভাবিছো আপোনালোকৰ সিলেকশনটো হ'ব খুব ভাল ধৰণে সিলেবাসখন চাই ল'ব মই ডিটেইলছত দৰকাৰ হ'লে আপোনালোকৰ সৈতে আলোচনা কৰি দিম ঠিক আছে নেক্সট যদি আমি যাওঁ নেক্সটত আমি উল্লেখ কৰি ৰাখিছো এজ লিমিটৰ সম্পৰ্কে আপোনালোকৰ এজটো ক্যালকুলেট কৰা হ'ব 1 মাৰ্চ 2026 ৰ ভিতৰত আৰু আপোনালোকৰ এজটো 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতে এজ ৰিলেক্সেশনৰ কথাও উল্লেখ কৰা আছে এটা যদি আপুনি ৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আপোনালোকৰ এই সিলেকশন দিয়া হ'ব SC ST ৰ কাৰণে 5 বছৰ OBC ৰ কাৰণে 3 বছৰ PWD ৰ কাৰণে 10 বছৰ আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 5 বছৰ কৰি এই সিলেকশন দিয়া হ'ব বুজি পাইছে নেক্সট যদি আমি যাওঁ এপ্লিকেশন ফিজৰ সম্বন্ধে এপ্লিকেশন ফিজটো অকমান বেছিয়ে ৰাখিছে তেওঁলোকে আৰু ইনিও বেংকিং এক্সাম বিলাকত কোনছানো কম ৰাখে গতিকে যদি আপোনালোকে সিলেকশন ল'বলৈ বিচাৰে অলপটো নিজৰ নামত ইনভেষ্ট কৰিবই লাগিব নহয় জানো গতিকে 1050 টকা আপোনালোকে ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে অকমান কমি আছে বাকি আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 1050 টকা আমাৰ OBC সকল বা EWS সকলকটো আনৰিজাৰ্ভতে ধৰা হয় ক'বলৈ গ'লে বাৰু যি নহওক ফেচিলিটি খিনি আনৰিজাৰ্ভৰে পায় তেওঁলোকে নামত ৰিজাৰ্ভ কেটেগৰী হৈ আছে বাৰু তেওঁলোকৰ কাৰণে 1050 টকা আৰু SC ST আৰু ফিজিক্যালি হ্যান্ডিক্যাপ সকলৰ কাৰণে 250 টকা আৰু এটো এটা অল ইন্ডিয়া ভ্যাকেন্সি হয় এটো কেৱল অসমৰ ভ্যাকেন্সি নহয় গতিকে যদি বিচাৰে আপোনালোকে আজি আবেদন কৰি লওক খুব ভাল ভ্যাকেন্সি জেম এটা
ডিৰেক্টলি, কাৰণ ইয়াতে আপোনালোকে মেনেজাৰ পষ্টলৈকে আপোনালোকৰ প্ৰমোট হ'ব পাৰে। তো থেংক ইউ ছ' মাছ। যদি ভিডিঅ'টো আপোনালোকৰ বাবে সৰু যদিও ইনফৰ্মেটিভ যেন লাগিছে আৰু হেল্পফুল যেন লাগিছে, তো ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে। তো থেংক ইউ ছ' মাছ। চি দ্য নেক্সট ভিডিঅ'।